আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, ফসল বীমা। ফসল বীমাটো কৰিলে কৃষকসকলে বোলে 50,000 টকা পাব। সঁচাকৈ পাবনে? প্ৰকৃততে কি কথাটো? তো এনেকুৱা ধৰণৰ কিছুমান এতিয়া যদি আমাৰ কৃষকসকলৰ বাবে হওক বা এনেকুৱা ধৰণৰ আঁচনি ওলায় তেতিয়া বহুতো এনেকুৱা খবৰসমূহ আহি থাকে। তো প্ৰকৃততে সঁচাকৈ এইটো আপোনালোকে যদি ফসল বীমা কৰে 50,000 পাবনে? কি কথাটো? সকলোখিনি কথা জনাই আছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰো, থুলমূলকৈ আপোনালোকক জনাম। যিহেতু এনেকুৱা হয় ধৰণৰ এটা আপোনালোকে হয়তো শুনিছে তেনেহ'লে 50,000 দিব, ইমানখিনি টকা পাব আপোনালোকে এনেকুৱা ধৰণৰ। তো ভিডিঅ'টো শেষলৈকে চাওক। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো এতিয়া আমাৰ অসমত এতিয়া কি চলি আছে? তো খেতি শাওনৰ সময়, তো ৰোৱা সেইবিলাক কাম কৰা হৈছে। তো কিছুমান জেগাত এনেকুৱা ধৰণৰ হৈছে খৰাং হৈ গৈছে, কিছুমান ধৰি লওক একেবাৰে বানপানী হৈছে। তো তেনেকুৱা ধৰণৰ হ'লে কি হয়, খেতিবিলাক নষ্ট হয়। তো নষ্ট হ'লেতো বহুতখিনি কৃষকসকলৰ অসুবিধা হৈ পৰে, আকৌ সেইখিনি কৰিব লগা হয় তেওঁলোকে, আকৌ সময়টো ইফালে গৈয়ে থাকে। তো ইত্যাদি ইত্যাদি এই বিভিন্ন ধৰণৰ সমস্যা। তাতে ফসল বীমাটো এনেকুৱা ধৰণৰ, আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, জবাববন্দী লাগিব, আপোনালোকৰ খাজানা ৰচিদ ইত্যাদি ইত্যাদি, ডাক নম্বৰ, পটা নম্বৰ। এতিয়া আপোনালোকে ধৰি লওক ধান খেতিটো কৰিছে, এতিয়া ধৰি লওক আপোনালোকে ৰোৱা কামবিলাক কৰি আছে, খৰাং ৰুবই পৰা নাই বা বানপানীয়ে মাৰি গ'ল। তো আপোনালোকৰ তাৰ বিপৰীতে যোনখিনি মাটিত আপোনালোকৰ ৰুইছে সেইখিনি আপোনালোকে ডাক নম্বৰ, পটা নম্বৰ দিব লাগিব, আবেদন কৰিব লাগিব। আবেদন কৰাৰ পাছত আপোনালোকৰ কি হ'ব, সেই যে আপোনালোকৰ যিটো ধৰি লওক কোনোবাই 4 বিঘা কৰিছে, কোনোবাই 5 বিঘা কৰিছে, তো যিখিনি আপোনালোকৰ মাটি পৰিমাণ অনুসৰি আপোনালোকৰ যিখিনি দিছে যে অনিষ্ট কৰিব পাৰে বা অনিষ্ট হৈছে বা ৰুব পৰা নাই, তো সেইখিনি আপোনালোকে অনলাইন আবেদন কৰি পিনি যেতিয়া থ'ব, তাৰ পৰা আপোনালোকৰ কি হ'ব, প্ৰকৃততে আপোনালোকৰ সেইখিনি আহি পিনি ভেৰিফিকেশ্যন কৰিবহি, চাবহি আপোনালোকৰ সেইটো গ্ৰাউণ্ডত আহি পিনি আপোনালোকৰ খেতিপথাৰ নষ্ট হৈছে নহৈছে। তো তেতিয়া হয় আপোনালোকে তাৰ পৰা ক্ষতিপূৰণ এটা পাব। ফসল বীমাটো হৈছে সেইটো। তো এইটো আবেদন কৰি লোৱাৰ লগে লগে সকলো কৃষকে এনেকুৱা ধৰণৰ নহয় যে আপোনালোকে সকলোৱে 50,000 পাব, কিবা পাব, তেনেকুৱা ধৰণৰ নহয়। আপোনাৰ ক্ষতিপূৰণ কিমান হৈছে, তো সেইটো ওপৰত নিৰ্ভৰ কৰি পিনি আপোনালোকক কিছুমান ক্লেইম কৰিব লাগিব। আপোনালোকে ইঞ্চুৰেঞ্চ যিহেতু আপোনালোকে কৰি থৈছে ফসল বীমা, তো সেইখিনি চাই মেলি আপোনালোকক এটা কিবা এটা সেইখিনি যিমানখিনি নষ্ট হৈছিলে সেই মূল্যটো দিয়া হ'ব। তো বহুতে এতিয়া এনেকুৱা ধৰণৰ হয়, আমাৰ এনেকুৱা ধৰণৰ কিবা যদি আঁচনি এখন ওলায়, কৃষকসকল বুলি নহয় বা যিকোনো ধৰণৰ আঁচনি, তো মানুহৰ মুখত কি হৈ যায় যে এইটো কৰি থোৱা কাম, কিন্তু 50,000 পাবি, 60,000 পাবি, 1 লাখ পাবি, এনেকুৱা ধৰণৰ। তো তেনেকুৱা ধৰণৰ নহয়। ফসল বীমাটো আপোনালোকৰ যদি প্ৰকৃততে হয় খৰাঙৰ কাৰণে ৰুব পৰা নাই, কিমানখিনি মাটি আপোনালোকৰ খেতিপথাৰ নষ্ট হ'ল, তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ ওপৰত সেইখিনি ভেৰিফিকেশ্যন কৰিবহি, চাবহি। তো আপোনালোকৰ জিঅ'টেক কৰি সেই সকলোখিনি যিমানখিনি হৈছিলে অফিচিয়েলি গৈ আপোনালোকে ক্লেইম কৰিব লাগিব। তাৰপাছত আপোনালোকে টকাটো পাব, ক্ষতিপূৰণটো পাব। তো এনেকুৱা নহয় যে আবেদন কৰাৰ লগে লগে আপোনালোকে বহুতে পাব, এনেকুৱা ধৰণৰ কিছুমান ওলাই থাকে বা শুনিছোঁ আমি। সেইকাৰণে মই ভিডিঅ'টো যদি আপোনালোকক জনাব বিচাৰিছে, কথাটো হ'ল সেইখিনি। আৰু আপোনালোকে আবেদন কৰোঁ বুলি ক'লে কৰিব পাৰিব, যদি আপোনালোকৰ সেইখিনি ধৰি লওক কোনোবা ঠাইত খেতিপথাৰ নষ্ট হৈছে বা আপোনালোকে কিবা এটা খেতিৰ লগত জড়িত আছে, সেইখিনি নষ্ট হৈছে, তেতিয়া আপোনালোকে সেইটো কৰি থ'লে আগন্তুক সময়ত আপোনালোকৰ সেইখিনি যদি প্ৰকৃততে নষ্ট হৈছে ক্লেইম কৰিলে আপোনালোকে টকাটো পাব। টকাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনালোকে কিমানখিনি শস্য নষ্ট হ'ল, কিমানখিনি আনখিনি আপোনালোকৰ সেইখিনি ক্ষতিপূৰণ হ'ল, সেইখিনিৰ ওপৰতে আপোনালোকক সেই ক্ষতিপূৰণটো দিব। তো এনেই 50,000 টকাটো নিদিয়ে, এইবিলাক কথা এনেই ওলাই থাকে, সেইখিনি আপোনালোকে ভুল নাযাব। বাকী আপোনালোকে কৰি থ'লে সেইটো ফসল বীমাটো কৰি থ'ব পাৰিব। চ' এইখিনি আছিলে। আৰু আপোনালোকে সুধি আছিলে অনলাইন আপোনালোকৰ হৈ আছে নে? হৈ আছে, এইবিলাক আপোনালোকে অনলাইন কৰি থ'ব পাৰিব। তো ভিডিঅ'টোত এইখিনিয়ে জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱা খায় আজিলৈ